নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 8 পাছৰ পৰা আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব নতুনকৈ চাকৰি আহিছে ডাইৰেক্ট ইন্টাৰভিউ ডেট দি দিছে মানে ডাইৰেক্ট আপোনালোকে ইন্টাৰভিউ ডেটত যাব লাগে আৰু আপোনালোকে ইন্টাৰভিউ পাছ কৰিলে ডাইৰেক্ট সিলেকশন সমূহ লাভ কৰিব পাৰিব লগতে আৰু এটা বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে সো দুটা বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে কি মুকলি কৰিছে লগতে কেনেদৰে আবেদন সমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কিমান লাগিব অৰ্হতা কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰাব সো যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব আহক আজি ভিডিঅ' আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জানিব বিচাৰিছো আগন্তুক যিখিনি এডিআৰ ভেকেন্সি আহিবলগীয়া আছে যিখিনি জানুৱাৰী মাহৰ পৰা এপ্লাই হ'বলগীয়া আছে তাৰ কাৰণে যদি আপোনালোকে দিম বুলি ভাবিছে কিন্তু আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব আপোনালোকে নিশ্চয় গম পায় কম্পিটিশন কেনেকুৱা এটা হাই লেভেলত গুচি গৈছে সো তাৰ বাবে আমাৰ টিমৰ তৰফৰ পৰা আপোনালোকৰ বাবে এটা এডিআৰ 3.0 বাবে এটা কোৰ্স প্ৰস্তুত কৰা হৈছে তাত আপোনালোকৰ এডিআৰ 3.0 যেটো কোৰ্স প্ৰস্তুত কৰা হৈছে তাত আপোনালোকে লাভ কৰিব 10000 কুৱেশ্যন উইথ এনসাৰ লাভ কৰিব লগতে এই কোৰ্সটো আসামিজ ইংলিশ মিডিয়াম দুইটাতে পাব আৰু যদি আপোনালোকে এই কোৰ্সটো বাই কৰিলে তেতিয়া আপোনালোকে বেলেগ কোনো কোৰ্স কৰা প্ৰয়োজনীয় মই এটা কথা আপোনালোকক এইটো কথা ডাঠি ক'ব পাৰো লগতে অল টপিকৰ এ টু জেড আপোনালোকে এনালাইসিস লাভ কৰিব আৰু বিশেষকৈ কি সাবজেক্ট লাভ কৰিব মই জনাই দিছো জেনাৰেল ষ্টাডিজ জেনাৰেল নলেজ সোশ্যাল ষ্টাডি মানে বিশেষকৈ আপোনালোকে জেনাৰেল নলেজ আৰু সোশ্যাল ষ্টাডি সাবজেক্টটো থাকে কিন্তু মই আপোনালোকৰ বাবে জেনাৰেল যেটো ষ্টাডি সাবজেক্ট হেতু এই কোৰ্সটোত ইনক্লুড কৰি দিছো আৰু যেটো নতুন যেটো সিলেবাস হয় তাৰ ওপৰত ভিত্তি কৰি এইটো কোৰ্স প্ৰস্তুত কৰা হৈছে ম্যাথমেটিক্স লাভ কৰিব ৰিজনিং লাভ কৰিব ইংলিশ গ্ৰামাৰ লাগিব এইবিলাক সকলো আপোনালোকে অল টপিক লাভ কৰিব লগতে কুৱেশ্যন এনসাৰ লাভ কৰিব আৰু আপোনালোকৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি কুৱেশ্যন পেপাৰৰ লগত এনসাৰ शीट লাভ কৰিব আৰু আপোনালোকৰ নিজৰ মক টেষ্ট দিবৰ বাবে আপোনালোকে নিজকে কিমানটো পঢ়িছে বা কিমানখিনি কোৰ্সটো পঢ়াৰ পিছত কিমানখিনি আপোনালোকে জানিছে তাৰ ওপৰত নিজকে পৰীক্ষা কৰি চাবলৈ মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰৰ 10 12 খনৰ ওপৰত লাভ কৰিব পাৰিব সো এই কোৰ্সটো যে আপোনালোকে বাই কৰি ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829180 তাত আপোনালোকে হোৱাটছআপত জাস্ট মেছেজ কৰিলে হ'ল আৰু আপোনালোকক তাৰ থৰ আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু বাকি মই এইটো কথা আপোনালোকক ক'ব পাৰিম যে এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে আপোনালোকে বেলেগ কোনো আপোনালোকক কোৰ্স কৰা দৰকাৰ নাই এইটো কোৰ্সে আপোনালোকৰ বাবে এনাফ হ'ব সো আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু বাকি ডিটেইলছখিনি গম পাইছে আৰু বাকি আপোনালোকৰ যিখিনি এক্সাম আছে সেইখিনি কাৰণে এইটো কোৰ্স পঢ়িব পাৰে যেনেকৈ আসাম পুলিচ যেটো হৈ আছে তাৰ কাৰণেও পঢ়িব পাৰিব লগতে ডিএমই কাৰণেও পাৰিব লগতে আপোনালোকৰ এপিএসসি গেট 4 যেটো হ'বলগীয়া এক্সাম আছে তাৰ কাৰণেও পঢ়িব পাৰিব আহক আজি ভিডিঅ' আৰম্ভ কৰো আপোনালোকক কৈছোৱে ভেকেন্সিখিনি মুকলি কৰিছে স্বাস্থ্য বিভাগ লগতে আৰু এটা বিভাগৰ ফালৰ পৰা মুকলি কৰিছে ইয়াত আপোনালোকে দেখিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে আসাম মেডিকেল কলেজ ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে ইয়াত দেখিছে এপ্লাই ফৰ 11টা টেকনিচিয়ান জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিচিয়ান এনেকুৱা আদাৰ ভেকেন্সি এনেকুৱা আপোনালোকৰ বাবে ভেকেন্সি মুকলি কৰি দিছে সো এটা ভাল সুখবৰ হয় আসাম মেডিকেল কলেজ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2025 বৰ্ষৰ ক্ষেত্ৰত এপ্লাই ফৰ 11টা টেকনিচিয়ান এনেকুৱা ভেকেন্সি মুকলি কৰিছে আৰু ভেকেন্সিখিনি আপডেট সমূহ 8 তাৰিখে আহিছে 17 তাৰিখে লাষ্ট ডেট হয় সো তাৰ আগতে আবেদন সমূহ কৰি ল'ব লাগিব মানে আবেদন মানে কি ডাইৰেক্ট আপোনালোকৰ ইন্টাৰভিউ ডেট আছে ইন্টাৰভিউ ডেটত গ'লে হৈ গ'ল অৰ্গানাইজেশ্যন নেম দেখিব পৰিছে আসাম মেডিকেল কলেজ টোটেল পোষ্ট আছে 11টা জব টাইপ দেখিব পৰিছে আসাম গভৰ্ণমেন্টৰ জব হয় আৰু এপ্লাই সমূহ কেনে কৰিব এপ্লাই সমূহ আপোনালোকে অফলাইন মাধ্যমেৰে আবেদন সমূহ কৰি ল'ব পাৰিব ইচিজি টেকনিচিয়ানৰ ভেকেন্সি আছে এটা এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিব লাগিব বুলি কৈছে ইচিজি টেকনিচিয়ানৰ ক্ষেত্ৰত 4টা আছে ইয়াৰ ক্ষেত্ৰত ডিপ্লোমা ইন কাৰ্ডিক কেয়াৰ টেকনলজিৰ ফালৰ পৰা হ'ব লাগিব জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত ডিগ্ৰী বা ডিপ্লোমা বিচাৰিছে আৰু টেকনিচিয়ান মেন পাৱাৰ উইথ স্কিল মাছনৰ ক্ষেত্ৰত মিনিমাম 8 পাছ কৰিলে হ'ল তেতিয়া আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় যদি এলিজিবল হয় এপ্লাই সমূহ যদি কৰিম বুলি ভাবিছে কৰি ল'ব পাৰিব ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত দুটা কৈ আছে এডুকেশ্যন কোৱালিফিকেশ্যন আইটিআই পাছ কৰিলে আবেদন সমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই যে ক'ব যাওঁ এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব আৰু অনলাইন যোগে মানে ডাইৰেক্ট আপোনালোকে ইন্টাৰভিউ ডেট দিয়া আছে 17/12/2025 ডিসেম্বৰ মাহৰ 17 তাৰিখে ইন্টাৰভিউ ডেট দিয়া আছে সেই তাত আপোনালোকে যাব লাগিব ইন্টাৰভিউ দিবলৈ আৰু ইন্টাৰভিউত পাছ কৰিলে ৱাকিং ইন্টাৰভিউ হয় ইন্টাৰভিউত পাছ কৰিলে আপোনালোকে ফাইনেল সিলেকশন সমূহ লাভ কৰিব পাৰিব দ্বিতীয় যেটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকক কুকুৰাঝাৰ জুডিচিয়াৰী ফালৰ পৰা কুকুৰাঝাৰ যেটো ন্যায়পালিকা আছে তাৰ পৰা ভেকেন্সি মুকলি কৰিছে 2025 বৰ্ষৰ ক্ষেত্ৰত আৰু এপ্লাই ফৰ দেখিব পৰিছে পিয়নৰ ভেকেন্সি হয় সো
পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে। লাষ্ট ডেটটো দিয়া আছে 2/1/2024 জানুৱাৰী মাহৰ 2 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে পিয়নৰ ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিল বা পিয়ন চকীদাৰৰ ভেকেঞ্চিৰ ক্ষেত্ৰত কোকৰাঝাৰ বিভাগৰ ফালৰ কোকৰাঝাৰ যিটো ন্যায়পালিকা আছে বা ন্যায় বিভাগ আছে তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে কোকৰাঝাৰ ন্যায়পালিকাত চাকৰি। অৰ্গেনাইজেশ্যন নেম দেখুৱাইছে কোকৰাঝাৰ জুডিচিয়াৰী, নাম্বাৰ অফ পোষ্ট 1টা আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰিলে হ'ল। জব টাইপ হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। পিয়নৰ ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰিফাৰেঞ্চসমূহ আপোনালোকৰ ডিটেইলছখিনি দিয়াই আছে। চ' যদি আপোনালোকে ইলিজিবল হয় বা ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' এটা ভাল সুখবৰে, এটা ভাল সুযোগে আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই। এতিয়া আহিলোঁ হাউ টু এপ্লাই। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কেনেকৈ আবেদনসমূহ কৰিব পাৰিব। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত মই জনাইছোঁ এইটো আপোনালোকৰ অফলাইন যোগে পাৰিব। আৰু প্ৰথম যিটো মেডিকেলৰ ভেকেঞ্চিৰ কথা ক'লোঁ সেইটো আপোনালোকে ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ ডেট দিয়া আছে। আৰু ইয়াৰ ক্ষেত্ৰত অফলাইন যোগে আবেদন কৰিবলৈ যিটো আপোনালোকে এড্ৰেছ দেখুৱাব গৈছে দ্য ছেক্ৰেটেৰী দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কোকৰাঝাৰ ফাৰ্ষ্ট ফ্ল'ৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ কোৰ্ট বিল্ডিং কোকৰাঝাৰ আছাম। ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰি দিব লাগিব, নাইবা আপোনালোকে নিজে হ'লেও ক'ত দি আহিব পাৰে। তেতিয়া আপোনালোকে এপ্লাইসমূহ হৈ যাব। বাকী আপোনালোকে ইণ্টাৰভিউ ডেট সম্পৰ্কে সকলোখিনি আপোনালোকে ডিটেইলছখিনি ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত আপডেটসমূহ পাই থাকিব পাৰিব। চ' যদি ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল সুখবৰে, এটা ভাল সুযোগে আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু মই আপোনালোক জনাইছিলোঁ আগন্তুক AD এক্সাম বুলি আপোনালোকে দিম বুলি ভাবি আছে বা তেতিয়া প্ৰিপেৰেশ্যনসমূহ এতিয়াৰ পৰাই কৰিব লাগিব। তাৰ ক্ষেত্ৰত আপোনালোকে আমাৰ তৰফৰ পৰা এইটো কোৰ্চ আপোনালোকৰ বাবে লঞ্চ কৰা হৈছে। চ' ইয়াৰ যিটো একচুৱেল প্ৰাইচ হৈছে 999 টকা হয়, কিন্তু আপোনালোকৰ বাবে লিমিটেড টাইমৰ বাবে এটা অফাৰ চলি আছে। চ' আপোনালোকে 499ত আপোনালোকে লাভ কৰিব পাৰিব। চ' যদি বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে 9707829183 আৰু আপোনালোকে ডেছক্ৰিপশ্যনটো পাব। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, বাকী আপোনালোকে বাই কৰাৰ প্ৰচেষ্টাত গম পাই যাব। চ' ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' ইণ্টাৰেষ্টেড আৰু এইটো আপোনালোকৰ বাবে এটা ভাল অপৰচুনিটি হয়, কিয়নো আপোনালোকে যদি এই কোৰ্চটো পঢ়ে আপোনালোকে বেলেগ কোনো কোৰ্চ কৰাৰ কোনো দৰকাৰ নাই। এই কোৰ্চটো পঢ়িলে সকলোখিনি আপোনালোকে যিমান ছাবজেক্ট আছে সকলোখিনি ডিটেইলছ এইখিনিৰ পৰাই আপোনালোকৰ এনাফ হ'ব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো লাইক কৰিব লগা